প্ৰবঞ্চক মানস চলিহাৰ নেপথ্যৰ বহু বিতৰ্কিত তথ্য লাহে লাহে পোহৰলৈ আহিছে মানসে ব্যৱহাৰ কৰা AS01DE 5222 নম্বৰৰ স্কৰপিঅ গাড়ীখন ক্ৰয় কৰা হৈছিল MD মটৰছৰ পৰা আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে MD মটৰছক এতিয়াও 2 লাখ টকা দিবলৈ বাকী আছে প্ৰবঞ্চক মানসে এতিয়া কৌতুহলৰ বিষয়টো হ'ল যে মানসৰ হাতত থকা পিস্তল দুটাৰ প্ৰকৃত গৰাকী কোন পিস্তল দুটা বৈধ নে অবৈধ প্ৰাগ নিউজ এক্সক্লুসিভ এইজন ব্যৱসায়ী কৈলাশ কলিতা এওঁৰ গুৱাহাটীৰ বৰবাৰীৰ ঘৰতো আৰক্ষীয়ে অভিযান চলাইছিল পিস্তল দুটা এওঁৰ দুয়োটা পিস্তলৰ গৰাকী কৈলাশ কলিতাৰ আছে বৈধ অনুজ্ঞাপত্ৰ চাওক আমাৰ হাতত পৰা এই দুখন অনুজ্ঞাপত্ৰ তেন্তে প্ৰশ্ন কৈলাশৰ পিস্তল মানসৰ হাতত কেনেকৈ প্ৰাগ নিউজৰে হোৱা এক এক্সক্লুসিভ টেলিফোনিক বাৰ্তালাপত কৈলাশে কয় যে ধাৰলৈ দিয়া টকা ঘূৰাই দিবলৈ আহি কৈলাশৰ গাড়ীত পিস্তল দুটাৰ সৈতে ফটো উঠিছিল মানসে হয় কৈলাশ কলিতা ডাঙৰীয়া মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছো যে আপোনাৰ নামটো যেহেতু ওলাই আছে যে আপোনাৰ পৰা মানস চলিহাই পিস্তল দুটা লৈছিলে আৰু তেওঁ ইতিমধ্যে স্বীকাৰ কৰিছে আৰক্ষীৰ জেৰাত গতিকে আপোনাৰ পৰা মই সুধিব বিচাৰিছো পিস্তল দুটা আপোনাৰ ওচৰত কেনেদৰে আহিল বা আপোনাৰ অনুজ্ঞাপত্ৰ আছে নেকি পিস্তল দুটাৰ মানে মানস চলিহা আজি মই 1.5 বছৰ মান আগতে তাক চিনি পাওঁ এই ফেচবুক থ্ৰুদি মোৰ ওচৰত আহিছিল একবাৰ বিজনেছ ৰিলেটেড লৈ কিনে তাৰ পাছত সি 2 লাখ টকা মোৰ পৰা লৈছিল পইচা এটা লৈছিলে কিন্তু বহুত মানে টাইম লৈ কিনে পইচাটো ঘূৰালেহি 10,000 কৰি পইচাটো ৰিটাৰ্ণ কৰিলে আৰু সেই মুহূৰ্তত মোৰ অনুজ্ঞাপত্ৰ থাকে পিস্তল দুটা পিস্তল আছে মোৰ দুইটা পিস্তলৰ অনুজ্ঞাপত্ৰ আছে মই লাইসেন্সখন লাগে আপোনাক প্ৰভাইড কৰি দিম সি মোৰ গাড়ীত দেখা পাই ফটো এটা উঠিম বুলি ক'লে তাৰপাছত ফটো এটা উঠিলে গাড়ীত মোৰ গাড়ীতে বহি মোৰ ওচৰতে ফটো এটা উঠিলে সেইখিনিতে মই তাৰ লগত ৰিলেশ্যনটো মানে সেই দিনাখনৰ পৰা ৰিলেশ্যনটো আৰু তাৰ নোহোৱা হ'ল মানে পইচা ৰিলেটেডটো আছিল যিহেতু পইচাটো দিয়াটো বহুত মানে খেলি মেলি কৰিলে তেতিয়াৰ পৰা আজি প্ৰায় 1.5 বছৰ আগৰ পৰা তাৰ লগত ৰিলেশ্যন কোনো ধৰণৰ ৰিলেশ্যন নাই আৰু পিস্তল দুটা মোৰে হয় দুইটা পিস্তলৰ অনুজ্ঞাপত্ৰ আছে লাইসেন্সখন মই আপোনাক হোৱাটছআপত প্ৰভাইড কৰি দিম অলৰেডি মই পুলিচকো দিয়ে দিছোঁ মই পিস্তলৰ গৰাকী আৰু গাড়ীৰ তথ্য স্পষ্ট হোৱাৰ পিছত মানস বৰগোহাঁইৰ ভূমিকাক লৈও এতিয়া প্ৰশ্ন উত্থাপিত হৈছে সন্দেহৰ আৱৰ্তত সোমাই পৰিছে মানস বৰগোহাঁয়ে মানস চলিহাৰ বিৰুদ্ধে তোলা এটা অভিযোগ কিয়নো এই অভিযোগসমূহ লাহে লাহে মিছা প্ৰমাণিত হৈছে ইয়াৰ পিছত সমগ্ৰ ঘটনা প্ৰবাহক লৈ আলফা চাৰিনৰ স্থিতি কি হ'ব সেয়াও হৈ পৰিছে লক্ষণীয় ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ